The Uniform Civil Code, Assam 2026. এই বিলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে যি এক ঐতিহাসিক পদক্ষেপ ল'লে, এই পদক্ষেপৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয় আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰাচলতে এই যি আমি আজি বিলখন আনিছোঁ, এই বিলখন অধ্যক্ষ মহোদয় ৰাইজৰ জনাদেশ লৈ পেলাই আমি আনিছোঁ। 15তম যি বিধানসভা আছিল, সেই বিধানসভাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছিল, আমাক যদি ৰখাব পাৰে ৰখাই ৰখ, নহ'লে প্ৰথমখন অধিৱেশনতে আমি UCC আনিম। মুখ্যমন্ত্ৰী মহোদয় কথামতে কাম কৰি দেখুৱালে আৰু মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প পত্ৰ আছিল 2026 চনৰ নিৰ্বাচনত, যি সংকল্প পত্ৰৰ ওপৰত অসমৰ কোটি জনসংখ্যা এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ আৰু BPFক ভোট দিলে, প্ৰায় 100-200 আসন আমি জিকিলোঁ। এই সংকল্প পত্ৰৰ 21 নম্বৰত আমি স্পষ্টভাৱে আমি কৈছিলোঁ, আমি অসমৰ জনসাধাৰণৰ সভ্যতা, ঐতিহ্য আৰু অধিকাৰ সংৰক্ষণৰ বাবে আইনগত সুৰক্ষা শক্তিশালী কৰিম, য'ত 6ষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি, নুৰুল হুদা ডাঙৰীয়া আপুনি শুনি ল'ব, আমি সংকল্প পত্ৰত উল্লেখ কৰিছিলোঁ, 6ষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ দিশত কাম কৰাৰ লগতে জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত অধিকাৰ নিশ্চিত কৰা হ'ব। কথামতে কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই বিল উত্থাপনৰ জৰিয়তে বছৰ বছৰ ধৰি চলি থকা এটা ইনজাষ্টিছ, মহিলাসকলৰ ওপৰত চলি থকা এটা ইনজাষ্টিছ আজি দূৰ কৰিবলৈ সক্ষম হ'ল। তাৰ কাৰণে মই নিজে অত্যন্ত কৃতাৰ্থ অনুভৱ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এইটো এটা ডাইৰেক্টিভছ হয়। আমি যদি দেখোঁ যে আমাৰ আৰ্টিকল 44ত উল্লেখ কৰা আছে, দ্য ষ্টেট শ্বেল এনডিএভাৰ টু ছিকিউৰ ফৰ দ্য চিটিজেন এ ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া। সংবিধান সভাত বাৰম্বাৰ ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ ফটো আছে, আমাৰ নমস্য ব্যক্তি ডক্টৰ আম্বেদকাৰ, K.M. মুন্সী আৰু কৃষ্ণস্বামী আয়াৰে কৈছিল যে এ কমন চিভিল কোড উড এডভান্স ইকুৱেলিটিজ এণ্ড নেশ্যনেল ইউনিটি। কোনে কৈছিল? ডক্টৰ B.R. আম্বেদকাৰ। আজিৰ দিনত কংগ্ৰেছ আৰু সংবিধানখন লৈ ঘূৰি ফুৰে দেখুৱাবৰ কাৰণে, কিন্তু সংবিধান তেওঁলোকে নামানে। অধ্যক্ষ মহোদয়, আজি আমি জানো যে অধ্যক্ষ মহোদয়, মই আপুনি ক'বলৈ দিওঁতেই মোৰ এটা কথা মনত পৰিছিল, উইনষ্টন চাৰ্চিলে কৈছিল, এন এপিজাৰ ইজ ওৱান হু ফিডছ এ ক্ৰক'ডাইল হপিং ডেট ইট উইল ইট হিম এট লাষ্ট। অৰ্থাৎ এজন তোষামোদকাৰী সেইজনে যিজনে এটা ঘৰিয়ালক এই বুলি খুৱাই থাকে যে তেওঁ একদম লাষ্টত খাব। কংগ্ৰেছে এনেকুৱা ধৰণৰ তোষামোদৰ জৰিয়তে আমাৰ এই গোটেই সামগ্ৰিক ব্যৱস্থাটোক এটা ভয়ানক বিপৰ্যয়ৰ দিশলৈ লৈ গৈছিল। অধ্যক্ষ মহোদয়, তাৰ বিপৰীতে এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে আমি বহু বিবাহ ৰোধ, মহিলাৰ সুৰক্ষীকৰণ, আমি বিবাহ পঞ্জীকৰণৰ জৰিয়তে এটা ন্যায় সমতা আৰু সকলো ক্ষেত্ৰত এটা ডাঙৰ নীৰৱ সামাজিক বিপ্লৱৰ আমি সূচনা কৰিবলৈ আগবাঢ়িছোঁ। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, মই কংগ্ৰেছ দলৰ সদস্যসকলকো অনুৰোধ জনাম, আপোনালোকে অল আৰ ইকুৱেল বাট ছাম আৰ মোৰ ইকুৱেল টাইপৰ আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। আপোনালোকে সকলোকে এই শ্বাহবানুৰ কেছটো আমি যদি চাওঁ, মই যোৱাকালি পঢ়োঁতে দেখিছিলোঁ এগৰাকী 62 বছৰীয়া মহিলা, অধ্যক্ষ মহোদয়, 5টা সন্তান আছিল, 44 বছৰৰ বিবাহৰ পিছত ট্ৰিপল তালাক কৰি পেলাই শ্বাহবানুক কি কৰা হৈছিল আমি দেখিছিলোঁ। হাইকোৰ্টে অৰ্ডাৰ দিছিল, মাহেকত 25 টকাকৈ আপোনালোকে দিয়ক তেওঁক ভৰণ পোষণৰ বাবে, কিন্তু সেই হাইকোৰ্টক চেলেঞ্জ কৰি তেখেতৰ পতিয়ে গৈ পেলাই সুপ্ৰিম কোৰ্টত কেছ কৰিছিল। সুপ্ৰিম কোৰ্টেও সেই হাইকোৰ্টৰ ৰায়টোক বাহাল ৰাখিছিল, কিন্তু তাৰপিছত আমাৰ সেই সময় মহান তথাকথিত প্ৰগতিবিদী আমাৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই এই গোটেই কেছটোক নালিফাই কৰি পেলাই কংগ্ৰেছে তেতিয়াই গোটেই ভাৰতৰ মহিলাসকলৰ বাবে এটা বিৰাট ডাঙৰ অন্যায় কৰিছিল। এই পাপৰ প্ৰায়চিত্ৰ কংগ্ৰেছে আজিলৈকে কৰিব পৰা নাই। গতিকে এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে অনাগত সময়ত বহু বিবাহ ৰোধ হ'ব, দেশৰ একতা, দেশৰ অখণ্ডতা শক্তিশালী হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় অসম চৰকাৰক মই এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বহুদিনীয়া এটা সপোন পূৰণ হ'ল। ধন্যবাদ।